হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। তো মই আজি এটা প্ৰজেক্ট আনিছোঁ। এইটো হৈছে ক্লাছ 12ৰ ছ'চিয়েল ছায়েন্সৰ শ্বক থেৰাপি আৰু ইয়াৰ পৰিণতি। তো আপোনালোকে ছায়েন্সৰ বুলি ভাবোঁ, কিন্তু এইটো ছায়েন্সৰ নহয়, এইটো হৈছে পলিটিকেল ছায়েন্সৰ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি প্ৰথমবাৰ মোৰ চেনেলটো হৈছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, একেবাৰে নাপাহৰিব। তো চাওক আপোনালোকে শ্বক থেৰাপি ইয়াৰ ফলাফল। প্ৰথমতে শ্বক থেৰাপিৰ সংজ্ঞাটো দিব। মই লাহে লাহে স্কুল কৰি গৈ আছোঁ, আপোনালোকে ধুনীয়াকৈ পজ কৰি লিখি ল'ব। প্ৰথমতে লিখিব শ্বক থেৰাপিৰ পটভূমিটো লিখিব। মই PDF কৰোঁতে আখৰবিলাক অলপ বেলেগ বেলেগ হৈ গৈছে, তাৰমানে অলপ চাব, আপোনালোকে মিলাই ল'ব। যেনেকৈ ছ'ভিয়েট, সেইটো আপোনালোকে মিলাই লিখিব। এইখিনি চাওক। দ্বিতীয় অধ্যায়ত চাওক শ্বক থেৰাপিৰ ধাপসমূহ বা স্তৰসমূহ, আপোনালোকে স্তৰসমূহ লিখিব। বেচৰকাৰীকৰণ দুটা হৈছে, আপোনালোকে এইটো মিলাই ল'ব। এনেকুৱা কিছুমান শব্দ আছে, আপোনালোকে মিলাই ল'ব। তৃতীয়তে চাওক শ্বক থেৰাপিৰ ধনাত্মক ফলাফল। অধ্যায় 4 শ্বক থেৰাপিৰ ঋণাত্মক ফলাফলখিনি চাওক। পাঁচ নম্বৰ শ্বক থেৰাপিৰ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ চাওক। আপোনালোকে ইয়াৰ পৰা আৰু দীঘলকৈ লিখিব পাৰিব, আৰু এই পইণ্টকেইটা মই দি দিলোঁ। অধ্যায় নম্বৰ 6 শ্বক থেৰাপিৰ ৰাছিয়াৰ বিশেষ পৰিস্থিতি। সাত নম্বৰ শ্বক থেৰাপিৰ তুলনামূলক অধ্যয়ন চাওক। আঠ নম্বৰ শ্বক থেৰাপিৰ অৰ্থনীতিবিদৰ মতামত। ন নম্বৰ অধ্যায় লিখিব শ্বক থেৰাপিৰ শিক্ষা। তাৰপিছত উপসংহাৰত লিখিব এইখিনি। তাৰপিছত এটা পেজত লিখিব বিব্লিঅ'গ্ৰাফিটো লিখিব, মূল গ্ৰন্থ বা এইখিনি ক'ৰ পৰা কেনেকৈ লিখা হ'ল, অনলাইনৰ পৰা লিখা হ'ল এইবিলাক। তো এইখিনি আছিল ভিডিঅ'টো। তো ভিডিঅ'টো যদি ভাল লাগিলে, হেল্পফুল বুলি ভাবিলে, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে PDF টো লাগিলে মোক কমেণ্ট কৰিব বা মোৰ ফেচবুকত মেছেজ কৰিব, তাতে ফোন নম্বৰ দি আছে, আপোনালোকে হেৰি কৰিব। এইখিনি আছিল ভিডিঅ'টো।